হাটশিঙিমাৰী মাছ বজাৰৰ সন্মুখত আল নুৰ ডায়েগনষ্টিক চেণ্টাৰত আধুনিক পদ্ধতিৰে এক্সৰেৰ শুভাৰম্ভ। দক্ষিণ ছালমৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰী মাছ বজাৰৰ সন্মুখত অৱস্থিত উক্ত চেণ্টাৰটো 2017 চনতে স্থাপিত হয়। কিন্তু এইবেলি পুৰণি মেচিনৰ পৰিৱৰ্তে নতুনকৈ এক্সৰে মেচিন সংযোজন কৰি আজিৰে পৰা এক্সৰেৰ কাম শুভাৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। এই মেডিকেল ডায়েগনষ্টিক চেণ্টাৰত আল্ট্ৰাছনোগ্ৰাফি, ইচিজি, ডিজিটেল এক্সৰে, ইলেক্ট্ৰকাৰিকুলাম আদি দক্ষ চিকিৎসকৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা হয় বুলি জানিব পৰা গৈছে। এই চেণ্টাৰটোত ডিজিটেল মেচিনৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰীক্ষা নিৰীক্ষা কৰে আৰু ৰোগীয়ে ভাল ফল পায় বুলি উক্ত চেণ্টাৰটোৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই চেণ্টাৰটোত স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ ডক্টৰ বিজেতা সিং নামৰ এগৰাকী দক্ষ চিকিৎসকে চিকিৎসাক বঢ়াব আৰু তেখেতৰ লগত মহিলাসকলে সকলো ধৰণৰ গুপ্ত ৰোগৰ বিষয়ে বিশদভাৱে আলোচনা কৰি সমস্যাসমূহ সমাধান কৰিবলৈ সুবিধা পাব বুলি চেণ্টাৰটোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। সেয়েহে এই চেণ্টাৰটোত আহি ডিজিটেল মেচিনৰ দ্বাৰা বিভিন্ন ধৰণৰ তেজ পৰীক্ষা আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ আহ্বান জনায়। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে সবেই জ্ঞাত আছে যে আমাৰ হাটশিঙিমাৰী অঞ্চলত এখন আল নুৰ ডায়েগনষ্টিক চেণ্টাৰ স্থাপিত হৈছে। এইখন আল নুৰ ডায়েগনষ্টিক চেণ্টাৰ 2017 চনৰ পৰা চলি আছে আৰু বৰ্তমানো চলি আছে। আমাৰ এই চেণ্টাৰখনত আমি বিভিন্ন ধৰণৰ টেষ্ট পৰীক্ষা কৰোঁ। আমাৰ এইখন চেণ্টাৰত আমি স্পেচিয়েলি আল্ট্ৰাছনোগ্ৰাফি, ইচিজি, ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম, ডিজিটেল এক্সৰে, এক্সপাৰ্ট ডক্টৰৰ দ্বাৰা আৰু বিভিন্ন ধৰণৰ ব্লাডৰ যিবোৰ টেষ্ট মানুহত কৰোৱা হয়, এই সকলোবোৰ পৰীক্ষা নিৰীক্ষা আমি এক্সপাৰ্ট টেকনিচিয়ানৰ দ্বাৰা আমি ইয়াত কৰাই আছোঁ। আৰু আমি এই ক্ষেত্ৰত বিভিন্ন মানুহৰ পৰা আমি ৰিজাল্ট পাইছোঁ, ভাল বুলি কৈছে। আৰু এইখন চেণ্টাৰত আপোনালোকে আউট পেচেণ্ট OPDৰ ব্যৱস্থা আমি কৰিছোঁ। আপোনালোকে OPD ছাৰ্ভিচটো পাব। আমাৰ এইখন চেণ্টাৰত আমি পাৰ্যমানে আমি সপ্তাহৰ প্ৰত্যেক দিন আল্ট্ৰাছনোগ্ৰাফি, তাৰ লগতে ইচিজি, লগতে ডিজিটেল এক্সৰে আমি সপ্তাহৰ প্ৰত্যেক দিন কৰি আছোঁ। এনেকি আমি ৰবিবাৰৰ দিনাও আমি সব টেষ্ট ছনোগ্ৰাফিৰ পৰা সব আমি এইখন চেণ্টাৰতে কৰিব পাৰিম বা কৰি আছোঁ। আমি এইবেলি হাটশিঙিমাৰী অঞ্চলৰ সব মানুহক আমি অনুৰোধ কৰি আছোঁ, আপোনালোকে নিঃসন্দেহে আমাৰ এই চেণ্টাৰখনত আহক, আপোনালোকে টেষ্ট কৰাওক। নিৰ্ভুলভাৱে আমি টেষ্ট কৰাই আছোঁ। এইবেলি আমি আমাৰ এইখন ডিষ্ট্ৰিক্টৰ সমূহ ৰাইজক জনাব খুজিছোঁ যে আমাৰ বিগত দিনৰ পৰা যিখন মেচিনেৰে আমি আল্ট্ৰাছনোগ্ৰাফি, ইচিজি আৰু ডিজিটেল এক্সৰে কৰাই আছিলোঁ, এইবেলি আমি সেইখন মেচিন নতুনকৈ আপগ্ৰেড যি মেচিন আছে, সেই আপগ্ৰেড মেচিনটো আমি জনসাধাৰণৰ মাজত উপলব্ধ কৰাইছোঁ। আপোনালোকে এই নতুন মেচিনৰ দ্বাৰা আপোনালোকৰ যিকোনো টেষ্ট আমাৰ এই চেণ্টাৰত কৰাব পাৰিব। মই আকৌ আমাৰ চেণ্টাৰৰ লোকেশ্যনখিনি কৈ আছোঁ। আমাৰ আল নুৰ ডায়েগনষ্টিক চেণ্টাৰ হাটশিঙিমাৰী মাছ বজাৰৰ পশ্চিমফালে অৱস্থিত। আমাৰ এই চেণ্টাৰখন প্ৰতিদিনে পুৱা 9 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে আপোনালোকৰ সেৱাত মগ্ন থাকিব। আৰু আপোনালোকে গাইনিকলজি ডিপাৰ্টমেণ্টৰ ডক্টৰৰ কনচাল্ট ইয়াতে পাব। আমি ইতিমধ্যে ৰেডি কৰিছোঁ। আমাৰ লেডি ডক্টৰ বিজেতা সিং ইয়াত বিগত দিনত কাম কৰি আছিল আৰু আগন্তুক দিনতো কাম কৰিব বুলি আমাক কথা দিছে। গতিকে আপোনালোকে আমাৰ মা ভনীহঁতৰ যিবিলাক গুপ্ত বেমাৰ আছে, সেই সকলোবোৰ বেমাৰ নিজৰ ভাষাৰে ডক্টৰৰ লগত আলোচনা বিলোচনা কৰি নিজৰ বেমাৰৰ সকলোখিনি আগবঢ়াই ক'ব পাৰিব আৰু নিজৰ বেমাৰ সম্পৰ্কে জানিব পাৰিব। এইখিনি কৈ আমি আমাৰ সমূহ ৰাইজক আহ্বান জনাইছোঁ,
আপোনালোকে আহক। আপোনালোকে বিগত দিনতো আমাক সঁহাৰি জনাইছে। আপোনালোকে নিশ্চয় আমাৰ এই চেণ্টাৰৰ পৰা সহায় পাইছে। টেষ্ট কৰি আপোনালোকে সুফল পাইছে। ইয়াতে টেষ্ট কৰি পেলাই আপোনালোকে ইয়াতে ডক্টৰক দেখুৱাব পাৰিব আৰু ডক্টৰৰ পৰামৰ্শ হিচাপত আপোনালোকে ঔষধ ল'ব পাৰিব। আমাৰ ফাৰ্মাচীৰ ব্যৱস্থা আছে, মেডিচিন ইয়াতে উপলব্ধ হ'ব। গতিকে আমি আপোনালোকক এইটোৱে অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক সহায় কৰক, আহক আৰু আপোনালোকৰ নিজৰ স্বাস্থ্য যাতে সুপৰিকল্পিতভাৱে আপোনালোকে জীৱনটো কটোৱাব পাৰে, তাৰ কাৰণে আমি আপোনালোকক আকৌ এবাৰ আহ্বান জনাইছোঁ। ধন্যবাদ।